নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কি খবৰ? বৰ্তমান মোৰ ভালে। মই এটা ভিডিঅ' দিব বিচাৰিছোঁ যে আগত মানুহবিলাকে আগত চাধা খাইছিল। তেনেকুৱা চাধা, ৰাজা চাধা বুলি কয়। এই বস্তুটো হৈছে ৰাজা চাধা। এইটো ৰাজা চাধা, এইটো চাই লওক। বহুত পুৰণি বস্তু এইটো চাই লওক। আজিকালিতো নাই। আজিকালি পাত চাধা খায়, বিহাৰী চাধা খায়, 5 টকীয়া পেকেট খায়। এইটোৰ দাম হৈছে 1 টকা 80 পইচা লেখা আছে ইয়াত। আমাৰ দেউতাই খুব খাইছিল আগত। গন্ধটো কিন্তু মজা গন্ধ। এই বস্তুটো পালোঁ কেনেকৈ? ইমান পুৰণি বস্তু, একো হোৱা নাই যে ইমান বছৰ হ'ল। বহুত বছৰ, মোটামুটি 20 বছৰমান হ'ল। মাটিৰ তলত আছিল এই বস্তুটো। মাটিৰ তলত কেনেকৈ পালোঁ? আমাৰ চোতালত এডাল আম আছে। এই আমডাল মানে কাঠ খান্দিছোঁ। এইডাল হৈছে আম। এইডাল আম চাওক, এইডাল আম গছ। ডালকেইটা কাটি দিছোঁ বাৰু, ডালপাত পূৰা কাটি দিছোঁ। আৰু গাঁত খুন্দিছোঁ, এইটো গাঁত। এয়া গাঁত, এইটো গাঁত। এইটো চাইডে গাঁত, এইটো চাইডে গাঁত। চাওক, ইয়াত তলত পাইছোঁ, ইয়াত তলত। ইমান পুৰণি বস্তু, প্লাষ্টিক বস্তুটো একোৱেই নহয় ইয়াত। খাটাৰনাক বস্তু, যেনে কালাৰ তেনেকুৱাই আছে এই বস্তুটো। চাওক, তাচৰ কালাপান লেখা আছে, কালাপান তাচৰ কালাপান। দাম আছে ইয়াৰ 1 টকা 80 পইচা। গতিকে এই চাধাটো আজিকালিতো নাই, কোম্পানীও মাৰা গ'ল। এইটো আজিকালি ইয়াৰ বদলি বেলেগ ওলাইছে। গতিকে চাধাটোতো মানুহেতো নেৰে, ইমান সহজ নহয়। চিৰি পাহেৰি গিলে বোলে চাধা টেমা পাহেৰি নাযায়। কি বস্তু চাবি আৰু খাওঁবিলাকেহে জানে। এইটা মানে এই চালিখন আচৰিত গছ গছনি থাকে। গছডাল কাটাত অসুবিধা হ'লেও ডাল পাত হ'লেও কাটি দি দিব। সেইটো কাৰণে আমি কি কৰিছোঁ, এয়া ঘৰত পূৰা মাটি খুন্দি ইয়াক পূৰা মূৰা চূৰা গোটাই উঘলি চাফা কৰি দিম। ইয়াক কাটি এতিয়া বৰ্তমান মই খুন্দিছোঁ। ইয়াক কালি হণ্ডা মেচিন আহি যাব। কালার বিষ অলপ আছে, সমান সমান নিচিনা নাই আৰু যাব লাগে। নাযাইছোঁ কাটি দিছোঁ।